নমস্কাৰ আপুনি চাই আছে খবৰ এট নিউজ 18 মই জয়ন্ত মাধৱ গোস্বামী সমগ্ৰ ৰাজ্যজুৰি এটা মূল্য বৃদ্ধিৰ জুই অত্যাৱশ্যকীয় মূল্য বৃদ্ধিৰ জুয়ে সানি ধৰিছে আৰু অত্যাৱশ্যকীয় মূল্য বৃদ্ধিৰ জুইত দগ্ধ হৈছে ৰাজ্যৰ জনতা আৰু তেনে সময়তে যোগান মন্ত্ৰীগৰাকীৰ নিৰ্লিপ্ততাই তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু তাৰ সমান্তৰালকৈ যোগান মন্ত্ৰীগৰাকীৰ বহুৱালি ভৰা মন্তব্যই তীব্ৰ আলোড়নৰ সৃষ্টি কৰিছে এই মুহূৰ্তত ৰাজ্যৰ বিভিন্ন প্ৰান্তত আমি কালি দিনটো দেখুৱাইছিলো ৰাজ্যৰ বিভিন্ন প্ৰান্তত কেইবাটাও দল সংগঠনে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিৰ বিৰুদ্ধে সাব্যস্ত কৰিছে তীব্ৰ প্ৰতিবাদ আশুকে ধৰি কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে ৰাজ্যৰ প্ৰান্তে প্ৰান্তে যোগান মন্ত্ৰীগৰাকীৰ পুতলিকা দাহ কৰি সাব্যস্ত কৰিছে উত্তাল প্ৰতিবাদ আৰু তেনে সময়তে যোগান মন্ত্ৰীগৰাকীৰ আন এক তুলুঙা মন্তব্য পদপথৰ ব্যৱসায়িক উচ্ছেদ কৰিলে দাম কমিব আলু পিঁয়াজৰ অকৰ্মণ্য যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীৰ এই কাণ্ড জ্ঞানহীন মন্তব্যৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ আলু পিঁয়াজ শাক পাচলিকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি যোগান মন্ত্ৰী ফণীভূষণ চৌধুৰীয়ে ফুটপাথৰ ব্যৱসায়ীসকলক উচ্ছেদৰ নিৰ্দেশ দিছিল জিএমচিক আৰু ইয়াৰ লগতে নিৰ্বাচন অহা বাবেহে মূল্য বৃদ্ধিক লৈ একাংশ দল সংগঠনে প্ৰতিবাদ কৰা বুলিও দায় কৰা মন্তব্য কৰিছিল ফণীভূষণে আৰু আনহাতে নিজৰ অসহায় অৱস্থাৰ কথা প্ৰকাশ কৰি কোট যোগান মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে ডিচেম্বৰ পৰ্যন্ত অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য হ্ৰাস হোৱাৰ কোনো সম্ভাৱনা নাই আৰু তাৰ পিছতেই যোগান মন্ত্ৰীগৰাকীৰ বিৰুদ্ধে আৰু যোগান বিভাগক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবীৰে কালি দিনটোত কেইবাটাও দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ এই মুহূৰ্তত যদি চোৱা হয় প্ৰতি কিলো পিঁয়াজ 70-80 টকা দৰত বিক্ৰী হৈ আছে বজাৰত আৰু ঠিক তেনেদৰে প্ৰতি কিলো পিঁয়াজ বজাৰত বিক্ৰী হৈ আছে 50ৰ পৰা 60 টকা দৰত কোনো নাম গোন্ধেই নাই আলু পিঁয়াজৰ দাম হ্ৰাসৰ সমান্তৰালকৈ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধি এতিয়া জুৰুলা কৰি তুলিছে ৰাজ্যৰ জনতাক আমি যোগান মন্ত্ৰীগৰাকীৰ সেই কাণ্ড জ্ঞানহীন মন্তব্য আকৌ এবাৰ আগবঢ়াইছো আমি নাচিকৰ পৰা পিঁয়াজ আনি আমাৰ ৰাজ্যখনৰ যিমান কণ্ট্ৰল দোকান আছে এতিয়া আমাৰ ৰাজ্যখনৰ 38,000তকৈ অধিক সুলভ মূল্যৰ দোকান আৰু আমাৰ দোকান আছে আমি এই সুলভ মূল্যৰ দোকানৰ আমাৰ দোকানত এধৰণে আমি নাচিকৰ পৰা পিঁয়াজ আনি নাফেডৰ জৰিয়তে আমি যাতে অসমৰ জনসাধাৰণ 35 টকাৰ পিঁয়াজ পাব পাৰে তাৰ ব্যৱস্থা আমি কৰি দিছোঁ গুৱাহাটী মহানগৰীত 750খনতকৈ অধিক এনে সুলভ মূল্যৰ দোকানত আজিৰ দিনটোত 35 টকাৰ পিঁয়াজ উপলব্ধ হৈছে গতিকে আমি আশা ৰাখিছোঁ যে আমি এই ক্ষেত্ৰত নাফেডক আমি কৈছোঁ যে অক্টোবৰ মাহত 3000 MT আৰু নৱেম্বৰ মাহত 3000 MT আমি পিঁয়াজ দিবৰ কাৰণে তেওঁলোকক অৰ্ডাৰ দিছোঁ এনেধৰণৰ মানে প্ৰতিবাদ বা হওকে নহওকে তাৰমানে এনেধৰণৰ প্ৰতিবাদ সাব্যস্ত কৰাটো এইটো স্বাভাৱিক গতিকে যদি আজি যদি নিৰ্বাচনৰ বতৰ নহ'লেহেঁতেন আজি যিটো পিঁয়াজৰ মূল্য বৃদ্ধি বা আলুৰ মূল্য বৃদ্ধি লৈ যিটো গতিত প্ৰতিবাদ চলিছে এইটো হয়তো নহ'লহেঁতেন আৰু এনেদৰে যোগান মন্ত্ৰীগৰাকীয়ে দায় কৰা মন্তব্য আৰু মন্ত্ৰী ফণীভূষণৰ এই বহুৱালিক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে সমগ্ৰ ৰাজ্যজুৰি আজিও কেইবাটাও দল সংগঠনে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু তেওঁ উল্লেখ কৰিছে যে নিৰ্বাচন অহাৰ বাবেই কেইবাটাও দল সংগঠনে এনেদৰে প্ৰতিবাদ কৰাটো স্বাভাৱিক কথা এনে কাণ্ড জ্ঞানহীন মন্তব্য কোট যোগান মন্ত্ৰীগৰাকীৰ বিভিন্ন সময়ত আলু পিঁয়াজৰ মূল্য বৃদ্ধি হৈছে কিন্তু বাৰম্বাৰ দেখিবলৈ পোৱা যায় যোগান মন্ত্ৰীগৰাকীৰ এই নিৰ্লিপ্ততা আৰু যোগান মন্ত্ৰীগৰাকীৰ বিয়াগম যোগান বিভাগৰ এই নিৰ্লিপ্ততাৰ সুযোগ গ্ৰহণ কৰি অসাধু ব্যৱসায়ীয়ে পিঁয়াজৰ নাটনিৰ সৃষ্টি কৰি আহিছে বজাৰত আৰু মূল্য বৃদ্ধি কৰি আহিছে কিন্তু তেনে সময়তে যোগান মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰিছে যে পদপথৰ ব্যৱসায়ীয়েহে বৃদ্ধি কৰিছে আলু পিঁয়াজৰ দাম সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যৰ সৈতে আমি যোগাযোগ স্থাপন কৰিছোঁ পোনপটীয়া সম্প্ৰচাৰত বলেন এই মুহূৰ্তত কোন স্থানত আপুনি উপস্থিত আছে ইতিমধ্যে যোগান মন্ত্ৰীগৰাকীৰ এই কাণ্ড জ্ঞানহীন মন্তব্যৰ বাবে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে আৰু যিহেতু তেওঁ উল্লেখ কৰিছে যে পদপথৰ ব্যৱসায়ীয়েহে বৃদ্ধি কৰিছে আলু পিঁয়াজৰ দাম আৰু যাৰ পৰিপ্ৰেক্ষিতত তেওঁ জিএমচিক পদপথৰ ব্যৱসায়ীসকলক উচ্ছেদ কৰিবলৈ আহ্বান জনাইছে বা পৰামৰ্শ আগবঢ়াইছে আজিৰ দিনটোত কেনেকুৱা পৰিৱেশ বজাৰৰ পুৱাৰে পৰা আমি দেখুৱাইছিলোঁ যে প্ৰতিখন বজাৰত তথা পিঁয়াজৰ মূল্য আৰু মন্ত্ৰীয়ে কোৱা যিসমূহ ভাষ্য সেই ভাষ্যৰ লগত আচলতে বজাৰৰ কি সম্পৰ্ক বা বজাৰসমূহৰ আচলতে কি ধৰণৰ পৰিৱেশ একেদৰে বাক্যতা পোৱা হৈছিলে যে পদপথৰ ব্যৱসায়ীসকলে মূল্য বৃদ্ধি কৰিছে সেয়া আমি প্ৰমাণ কৰিছিলোঁ যে পদপথৰ যিসকল বিক্ৰেতাই পিঁয়াজ বিক্ৰী কৰিছে আৰু সেই বিক্ৰেতাৰ লগত স্থায়ী বিক্ৰেতাসমূহৰ দামৰ কি ধৰণৰ ব্যৱধান
ঠিক একেদৰে এইবাৰ আমি আহিছোঁ যে সুলভ মূল্যৰ এখন প্ৰতিষ্ঠান, যিখন প্ৰতিষ্ঠানত কোৱা হৈছে যে ইয়াত ৩৫ টকাৰ দৰত পিঁয়াজ বিক্ৰী কৰি থকা হৈছে আৰু সেই বিক্ৰী কৰাটো ইতিমধ্যে যোৱাকালি যোগান মন্ত্ৰীগৰাকীয়ে কৈছে। আৰু এই মুহূৰ্তত যিহেতুকে আমি উজান বজাৰ স্থিত এখন সুলভ মূল্যৰ প্ৰতিষ্ঠান, সেই প্ৰতিষ্ঠানখনত আমি আহিছোঁ। এই মুহূৰ্তত আমি দেখুৱাবলৈ চেষ্টা কৰিম যে আচলতে মন্ত্ৰীয়ে কৈ থকাৰ ধৰণে আচলতে সঁচাকৈ সুলভ মূল্যৰ প্ৰতিষ্ঠানত গ্ৰাহকে পিঁয়াজ পাইছেনে নাই। এই মুহূৰ্তত আমি দেখুৱাইছোঁ, এয়া হৈছে এটা পাত্ৰ য'ত লিখা আছে পিঁয়াজৰ প্ৰতি কিলো মূল্য হ'ব ৩৫ টকা। আমি দেখুৱাইছোঁ যে ইয়াত এটা পিঁয়াজো নাই। অৰ্থাৎ আজি যদি উজান বজাৰ স্থিত এইখন প্ৰতিষ্ঠানলৈকে যদি কোনো লোক আহে, গ্ৰাহক আহে, তেতিয়া গ্ৰাহকসকলে ইয়াত পিঁয়াজ নাপায়। অৰ্থাৎ তেখেতে উভতি যাব লাগিব। আজিৰ তেখেতৰ খাদ্যৰ তালিকাৰ পৰা তেখেতসকলে পিঁয়াজটো তেখেতসকলে বাতিল কৰিব লাগিব। অৰ্থাৎ পিঁয়াজ অবিহনে তেখেতে খাদ্য খাব লাগিব। এইবাৰ আহিছোঁ আমি এগৰাকী গ্ৰাহকৰ সৈতে কথা পাতিম। তেখেত এই মুহূৰ্তত এই প্ৰতিষ্ঠানখনলৈকে আহিছে আৰু তেখেতে কি সামগ্ৰী নিব আহিছে মই সুধিব বিচাৰিম। মই পিঁয়াজ নিব আহিছিলোঁ। পিঁয়াজ নিব আহিছে? তেওঁতো পিঁয়াজ নাই বুলি ক'লে, হয়। গতিকে তেওঁ ক'লে কি অহাকালি পাম বুলি ক'লে। আজি নাপায়? আজি নাপাওঁ। আজি আপুনি কেনেকৈ চলিব? আজি এতিয়া ধৰকচোন, এতিয়া লঘোণ থাকিব লাগিব, পিঁয়াজটো বাদ পৰিব। পিঁয়াজ নোহোৱা পিঁয়াজ নোহোৱাকৈ চলিব লাগিব। পিঁয়াজ বাহিৰতো কিনিবই নোৱাৰি যিটো দাম। একে সময়তে মন্ত্ৰী কৈ আছে যে সুলভ মূল্যৰ দোকানত উভয় নদী আছে পিঁয়াজ, তাত পিঁয়াজ ক্ৰয় যেতিয়াই গ্ৰাহকে যায় তেতিয়াই ক্ৰয় কৰিব পাৰে ৩৫ টকা দৰত, য'ত আচলতে খুচুৰা বিক্ৰেতাসমূহ বা অন্যান্য প্ৰতিষ্ঠানসমূহে ৭০ টকাত বিকি আছে, সুলভ মূল্যত ৩৫ টকা পাব। কিন্তু এই মুহূৰ্তত আপুনি প্ৰত্যক্ষদৰ্শী, আপুনি নিজেই ভুক্তভোগী। নিজেই ভুক্তভোগী। মইতো পোৱা নাই পিঁয়াজ। মইতো বেলেগ মোৰ কাম ক্ষতি কৰি আহিলোঁ, আকৌ নেক্সট আকৌ আহিব লাগিব। তাৰমানে এনি টাইম ইয়াতে মই মানে হেৰি কৰি থাকিব লাগিব, চাই থাকিব লাগিব কেতিয়া পিঁয়াজ আছে, কেতিয়া পিঁয়াজ আছে। এভেইলেবল নহয়। এভেইলেবল নহ'লেতো আমাৰ কাৰণে প্ৰব্লেম হয়। যোগান মন্ত্ৰী ডাঙৰীয়া, আপোনাক দেখুৱাবলৈ বিচাৰিছোঁ যে আপুনি যিসমূহ আপোনাৰ বিভাগৰ অধীনত স্থিত যিসমূহ প্ৰতিষ্ঠান, সেইসমূহ প্ৰতিষ্ঠানত এই মুহূৰ্তত আমি দেখুৱাইছোঁ। এয়া হৈছে সুলভ মূল্যৰ দোকান। এইখন হৈছে মহম্মদ নুৰুল ইছলাম মিৰ্জাৰ উজান বজাৰ স্থিত এইখন হৈছে প্ৰতিষ্ঠান। এইখন সুলভ মূল্যৰ প্ৰতিষ্ঠান আপোনাক প্ৰত্যক্ষভাৱে দেখুৱাইছোঁ। যদি আপুনি এই মুহূৰ্তত টিভি স্ক্ৰীণৰ সন্মুখত আছে আৰু এই প্ৰতিষ্ঠানখনতেই এই ধৰণৰ আচলতে পিঁয়াজৰ তেখেতসকলে যোগান দিব পৰা নাই গ্ৰাহকক, যি ধৰণৰ গ্ৰাহকসকল আহিছে, যি সময়ত আপুনি দম্ভালি মাৰি কৈছে যে ৩৫ টকাৰ দৰত সুলভ মূল্যৰ ব্যৱসায়ত আপুনি পিঁয়াজ বিক্ৰী কৰি আছে, কিন্তু তেনে সময়ছোৱাত আপোনাৰ যি ভাষ্য, সেই ভাষ্যৰ প্ৰত্যুত্তৰ দিছে। আমি পোনপটীয়াকৈ সুলভ মূল্যৰ প্ৰতিষ্ঠানৰ গৰাকীৰ সৈতে কথা পাতিম। পিঁয়াজ কেতিয়া আনিছে? যোৱা ৰবিবাৰে আনিছোঁ 2 পেকেট। দৈনিক কিমানমান আপোনাৰ পিঁয়াজ চেল যায়? বিশেষকৈ যায় 20-25 কিলো, কেতিয়াবা 20 কিলো যায়, কেতিয়াবা 25 কিলো যায়, কেতিয়াবা 30 কিলো যায়। ৰাতিপুৱা আজি শেষ হৈছে। মই অন্তত এতিয়া মানে যিটো আমাৰ ঠেলাৱালা থাকে, মানে যিটো পিঁয়াজ আমাক আনি দিয়ে, তেওঁক আমি পঠাই দিছোঁ পিঁয়াজৰ কাৰণে। বলেন, এই মুহূৰ্তত আমি বিদায় জনাইছোঁ আপোনাক। আমাৰ সতীৰ্থ সাংবাদিক বলেন ভট্টাচাৰ্যই উজান বজাৰৰ পৰা গ্ৰাউণ্ড জিৰ' ৰিপৰ্টত এই প্ৰতিবেদন আমালৈ আগবঢ়াইছে। আৰু আমি পুনৰ জনাইছোঁ এই বিষয়টো দৃষ্টিগোচৰ হৈছে নে নাই যোগান মন্ত্ৰীগৰাকীৰ। আমি চেষ্টা কৰিছোঁ যোগান মন্ত্ৰীগৰাকীয়ে নিজে দৃষ্টিগোচৰ হওক এই সমগ্ৰ বিষয়টো। যি টুলুঙা মন্তব্য কৰিছে তাৰ সম্পূৰ্ণ বিপৰীত দৃশ্য বজাৰত দেখিবলৈ পোৱা হৈছে। আপুনি চাই আছে খবৰ নিউজ 18 আৰু সমগ্ৰ দেশজুৰি সংবাদ মাধ্যমত চৰ্চিত এটা বাতৰি হৈছে ৰিপাব্লিক টিভিৰ এডিটৰ অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে। মুম্বাই আৰক্ষীয়ে আজি পুৱা গ্ৰেপ্তাৰ কৰিলে অৰ্ণৱ গোস্বামীক। 2018 চনৰ এটা গোচৰত গ্ৰেপ্তাৰ কৰা হয় সাংবাদিকগৰাকীক। অৰ্ণৱ গোস্বামীক শাৰীৰিকভাৱে অপদস্থ কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হয়। গতিয়াই পুলিচ ভানত উঠাই নিলে অৰ্ণৱ গোস্বামীক। মহাৰাষ্ট্ৰ চৰকাৰক বিজেপিয়ে কঠোৰ সমালোচনা কৰিছে। অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰাৰ পিছতে অৰ্ণৱ গোস্বামীয়ে দুজনক আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগ উত্থাপিত হৈছিল আৰু তাৰ বাবে 2018 চনত আলিবাগ থানাত আত্মহত্যাৰ বাবে প্ৰৰোচিত কৰাৰ অভিযোগত অৰ্ণৱৰ বিৰুদ্ধে ৰুজু হৈছিল গোচৰ। IPCৰ 306 ধাৰাত গ্ৰেপ্তাৰ কৰা হয় অৰ্ণৱ গোস্বামীক। জামিনবিহীন ধাৰাত গ্ৰেপ্তাৰ কৰা হয় জ্যেষ্ঠ সাংবাদিকগৰাকীক। উল্লেখযোগ্য যে দোষী প্ৰমাণিত হ'লে 10 বছৰ পৰ্যন্ত জেল হ'ব পাৰে অৰ্ণৱ গোস্বামীৰ। সমগ্ৰ দেশজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰৰ পিছতেই। মহাৰাষ্ট্ৰ চৰকাৰক কঠোৰ সমালোচনা কৰিছে বিজেপিয়ে। বিভিন্ন মহলে তীব্ৰ সমালোচনা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰক। অভিনেত্ৰী কংগনা ৰানাৱতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰত। महाराष्ट्र सरकार को ये पूछना चाहती हूँ कि आपने आज अर्नब गोस्वामी के घर में जाके उनको मारा है, उनके बाल नोचे हैं, उनको असॉल्ट किया है। कितने घर तोड़ेंगे आप और कितने गले दबाएंगे, कितने बाल नोचेंगे आप, कितनी आवाजें बंद करेंगे आप? सोनिया सेना कितने मुंह बंद करेंगे आप? ये मुंह बढ़ते ही जाएंगे। आज
कितने हमसे पहले कितने शहीदों के तो गले काटे गए हैं, उनको लटकाया गया है फ्री स्पीच के लिए। कोई बात नहीं, एक आवाज बंद करेंगे कई उठ जाएंगी। कितनी आवाजें बंद करेंगे आप? और गुस्सा क्यों आता है? कोई पेंगुइन कहता है तो गुस्सा आता है। अब पेंगुइन लगते हैं तो पेंगुइन कहेंगे। क्यों गुस्सा आता है? पप्पू सेना कहते हैं। अब पापा के पप्पू जैसा काम करेंगे तो पप्पू सेना तो कहेंगे। सोनिया सेना कहते, गुस्सा आता है क्या? तो हो तुम सोनिया सेना। 2018 চনত এটা গোচৰ ৰুজু কৰা হৈছিল অৰ্ণৱ গোস্বামীৰ বিৰুদ্ধে। আত্মহত্যাৰ প্ৰৰোচনা কৰাৰ বাবে অভিযোগ উত্থাপিত হৈছিল আৰু সেই ভিত্তিতে 306 ধাৰাত গ্ৰেপ্তাৰ কৰা হয় অৰ্ণৱ গোস্বামীক। मैं मधुकर नाइक की पत्नी और कुमुद मधुकर नाइक की बहू, उनको श्रद्धांजलि अर्पित करती हूँ। 2 साल पहले यही दिन मेरे सास और मेरे पति ने अलीबाग के फार्म हाउस पे आत्महत्या की। आत्महत्या के पास जो चिट्ठी लिखी हुई थी, जो सुसाइड नोट छुड़ी हुई थी, उसमें लिखा हुआ था कि मेरे मृत्यु को अर्णव गोस्वामी कारणीभूत है, और ये सच है। अर्णव गोस्वामी का जो रिपब्लिक टीवी बना हुआ है वो मेरी पति की लास्ट आखिरी निर्मित थी। वहाँ 100 से भी ज्यादा लोग दिन रात मेहनत कर रहे थे, और रिपब्लिक टीवी वो स्टूडियो बनने के बाद लगातार 1 बरस तक मेरे पति, मैं खुद भी और मेरी कॉन्कॉर्ड डिजाइन्स की टीम उनसे पैसे के लिए भीख मांगते रहे। वक्त पे पैसा न देने की वजह से मेरे पति और मेरे सास को जान गंवानी पड़ी। আৰু ইতিমধ্যে তীব্ৰ কঠোৰ সমালোচনা কৰিছে মহাৰাষ্ট্ৰ চৰকাৰক বিজেপি আৰু সমান্তৰালকৈ অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰক গৰিহণা দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। ভাৰতীয় গণতন্ত্ৰৰ কোলা দিন আখ্যা মুখ্যমন্ত্ৰী সোণোৱালৰ আক্ৰোশৰ ৰাজনীতি বন্ধ হ'ব লাগে বুলিও মত পোষণ কৰে টুইটত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সংবাদ মাধ্যমৰ স্বাধীনতা বজাই ৰখাৰ আহ্বান, শীঘ্ৰেই অৰ্ণৱ গোস্বামীক মুকলি কৰাৰ দাবী জনায় অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। সমান্তৰালকৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো। অৰ্ণৱ গোস্বামীৰ গ্ৰেপ্তাৰক তীব্ৰ গৰিহণা মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। সংবাদ মাধ্যমৰ স্বাধীনতাত কুঠাৰাঘাত আখ্যা হিমন্তৰ। ৰাজনৈতিকভাৱে উদ্দেশ্য প্ৰণোদিতভাৱে অৰ্ণৱ গোস্বামীক গ্ৰেপ্তাৰ কৰা হৈছে। মহাৰাষ্ট্ৰত এতিয়া জৰুৰীকালীন অৱস্থাৰ পৰিৱেশ, এই কথা প্ৰকাশ কৰিছে টুইটত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই।